Hello, আশা কৰো আপোনালোক সকলোৰে ভাল আমাৰো ভাল আজি ফাৰ্স্ট টাইম মই ডেইলি ব্লগ কৰিবলৈ গৈ আছো আজি দিনটোত মই কি কৰিম আপোনালোকক দেখুৱাম মোৰ বহুত ভিডিওজৰ কমেন্টছত আহিছে বা ডেইলি ব্লগ কৰিবচোন বা দিনটোত আপুনি কি কৰে দেখুৱাবচোন গতিকে এইটো ভিডিও আপোনালোক সকলোৰে বাবে আৰু আজি 29 হয় আজি মোৰ এখেতৰ বাৰ্থডে হয় আজি এখেতৰ মিথুনৰ বাৰ্থডে হয় আজি সো ৰাতিপুৱা সোনকালে শুই উঠিলো সোনকালে শুই উঠি গলো অকনমান আমাৰ ওচৰতে দোকান আছে শাকপাচলি পাই ফ্ৰেশ সো শাকপাচলি লৈ আহিলো আপোনাৰ সকলোৱে মিথুনক উইশ কৰিব যাতে তেওঁৰ অহা দিনবোৰ যাতে খুব সুন্দৰকৈ খুব ভালদৰে পাৰ হয় আৰু এই পাছফালৰ পিলোটো যে দেখিছে এইটো এই পিলোটো মোৰ মায়ে এনেকুৱা 4টা পিলো কভাৰ মোৰ মায়ে নিজেই ফেব্ৰিক কৰিছে ফেব্ৰিক কৰি মোক বিয়াত দি পঠিয়াইছিলে অকনমান পাছত আমি দুই গাপা ধুই মন্দিৰলৈ যাম ওচৰতে মন্দিৰ ভাগ আছে এয়া শাকপাচলি মই লৈ আনিছিলো গুমধান কৰ্নেট লৈ আহিছিলো ইয়াকো ওয়েটত পিস হিচাপে ন ওয়েট এয়া শাক এয়া কবি এতিয়াও কবি পায় আৰু এয়া কবি অৰ্গেনিক হয় মানে মেডিসিন নিদিয়া এয়া পুদিনা এয়া তিয়হ এয়া ফ্ৰী ধনিয়া এইখিনি ফ্ৰী পাইছো চেন্নাইত এইবিধ কচু পোৱা যায় মই এইবিধ কচু খাই বিৰাট ভাল পাওঁ ডালিত দি খাবলৈ যে কেনেকুৱা সোৱাদ লাগে সো মন্দিৰলৈ যোৱাৰ আগতে কামবোৰ অকনমান আগবঢ়াই থৈ যাওঁ বুলি মই ভাবিছো কাৰণ নহলে মোৰ বিৰাট লৰালৰি হৈ যাব আৰু এৰ অফিসও আছে গতিকে যোৱাৰ আগতে পায়স অকনমান বনাই থৈ যাওঁ পায়স মানে জহা চাউল মই Amazonৰ পৰা আনিছিলো যোৱা মাহত 400 গ্ৰাম 200 টকা কিন্তু সেই জহা চাউল মানে একেবাৰে অকনমান আছে অকনমানো কি বনাম সেইকাৰণে ভাবিলো হেৰি সেৱৈ আছে সেৱৈকে বনাই দিম আৰু চিকেন আনি থোৱা আছে বিৰিয়ানী বনাম গতিকে সেইখিনি মই মন্দিৰৰ পৰা আহি লোৱাৰ পাছতহে কৰিম এতিয়া বৰ্তমান মই সেৱৈ বনাই থৈ যাওঁগে যাতে মোৰ সুবিধা হয় এওৰ আজি বাৰ্থডে যেহেতু কিবা এটা স্পেশালটো বনাবলৈ মন যাবই সেইকাৰণে মই বিৰিয়ানী বনাম বুলিয়ে ভাবিছো কাৰণ যেহেতু বিৰিয়ানী এওৰ ফেভাৰিট হয় শাকপাচলিখিনি মই অকনমান সিজিল লগাই লওঁ নহলে বেয়া হৈ যাব ইয়াত কি ধুনীয়া না আম একেবাৰে সৰু টিকলা ইমানটোৱে মাত্ৰ খাবলৈ বৰ মিঠা এয়া ইয়াত কিলো যোৱাকালি লৈছিলো 100 rupees কি ধুনীয়া নহয় এয়া মই এটা কেৰাহী পাতি দিছো এতিয়া মই সেৱৈখিনি বনাই লওঁ মই যি ধৰণে বনাও মোৰ সেৱৈ বনোৱাৰ ৰেচিপিটো মোৰ ইউটিউব চেনেলত আছে আপোনালোকে যদি জানিব বিচাৰে চাই ল'ব পাৰে বস্তুখিনি গোটাই লওঁ আগতে মোৰ বাৰ্থডে ভাইটিৰ বাৰ্থডে ঘৰত কিবা এটা অনুষ্ঠান হলে মই তাৰ মানে পায়স অকনমান নবনোৱাকে নাথাকো পায়সটো বনাও এটা জহা চাউল নাই যিহেতু এয়া দিয়ে হ'ব আৰু সেৱৈখিনি হৈ গৈছে এতিয়া এইটোত বাকি থৈ দিওঁ ডাঙৰ প্ৰবলেম এটা কি জানেনে মোৰ কিচেন সাফা থাকিব লাগে ঘৰ সাফা থাকিব লাগে আৰু মানে জাগাৰ বস্তু জাগাত থাকিব লাগে যাতে চকু বন্ধ কৰি হাত দিলে বস্তু পায় মানে জাগাৰ বস্তু জাগাত নাথাকে মোৰ মানে মূৰটো গৰম হৈ যায় ইনফেক্ট মাৰ লগতো কেতিয়াবা কাজিয়া হৈ যায় মানে জাগাৰ বস্তু কেনে জাগাত থোৱা নাই তুমি মই অমুকত থৈছো তুমি ক'ত হুমাই দিলা মই বিচাৰিয়ে পোৱা নাই এনেকুৱা হয় আৰু সঁচাকে মোৰ শাহুমা আহিলেও মই মানে ঘৰৰ বস্তু বিচাৰি নোপোৱা হৈ যায় কাৰণ শাহুমাই ক'ৰবাত হুমাই দি থৈ দিয়ে আৰু খেলিমেলি হৈ যায় মোৰ সব ৰেডি
হৈ গৈছো আমি দুয়ো মন্দিৰলৈ যাবলৈ মিঠুন এতিয়ালৈকে ৰেডি হোৱাই নাই বাৰ্থডে বৰ ৰেডি হোৱাই নাই এইখন শাৰী মোৰ ওৱান অফ দ্য ফেভৰেট এইখন শাৰী মোৰ লাষ্ট শাৰীৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ আৰু মালিপু লগোৱা নাই মন্দিৰৰ ওচৰত দোকান আছে তাতে তাৰ পৰা কিনি লগাম আৰু এয়া মই দেখুৱাই দিছোঁ অকণমান গা পা ধুই পূজা ঘৰ চাফা কৰি ৰেডি কৰি দিলোঁ মিঠুন মাত্ৰ গা ধুই আহি চাকি গছ জ্বলালেই হ'ল ঘৰৰ ওচৰতে শিৱ মন্দিৰ আছে আমি তাতেই যাম পূজা দিবলৈ মন্দিৰলৈ যোৱাৰ আগতে ঘৰৰ থাপনাত পূজা কৰি যাম এইকণ কেক সেই কাউৰী তোলে এই কাউৰী তোলে তাৰমানে এইকণ কেক লৈ আহিছোঁ আৰু সদায় তাৰমানে আমি কণীৰ আণ্ডাৰ তাৰমানে কুহুমটো নাখাওঁ দি পেলাই দিওঁ যে পেলাই দিয়াতকৈ কাউৰীটোকে খাওঁ তো সি তাৰ মানে অভ্যাস হৈ গৈছে এতিয়া সেইকাৰণে তাৰ কাৰণে কিবা এটা ৰাতিপুৱা নিদিলে একদম মানে কাকে খায় এয়া ল মোৰ মানুহটোৰ বাৰ্থডে আজি আশীৰ্বাদ কৰিবি দেই অঁ দুয়ো ঘৰৰ পৰা ওলাই আহিলোঁ মন্দিৰলৈ বুলি আহি পালোহি মন্দিৰ এয়া গেটত ফুল চাকি বেলপাত লৈছোঁ ভগৱানক দিবলৈ পূজা কৰা হ'ল এতিয়া আমি মন্দিৰৰ পৰা ওলাইছোঁ এই যে ষ্টেপছবোৰৰ মাজে মাজে দেখিছে বগা বগা এয়া নিমখ আৰু গোটা জালুক কিয় দিয়ে মই নাজানো কিবা এটা কাৰণটো হ'ব জানিব লাগিব মন্দিৰত পূজা দিলোঁ একচুৱেলি আমাৰ বহুত লেট হৈ গৈছিলে লৰালৰিকৈ পূজা দিলোঁ মিথুন পাছফালে হা সি ভয় খাইছে মই ষ্টেপত বাগৰি নপৰিলে হ'ল কাৰণ ইয়াতে বহুত দীঘল ষ্টেপছ নহ'লেও 50 এবভ হ'ব চাগে বাৰ্থডে বয় এতিয়া আমি ইয়াৰ পৰা ঘৰত যাম মিথুনৰ আজি ভাবিছিলোঁ ছুটি পাব চাগে কিন্তু নহ'লগৈ গতিকে এতিয়া ইয়াৰ পৰা গৈ আকৌ সি অফিচ যাব গধূলি আহিব 6টামান বজাত তাৰপাছতহে আমাৰ বাকী ৰেষ্ট অফ দ্য প্লেন থাকিব এতিয়া আমি ঘৰলৈ উভতিছোঁ ঘৰ গৈ পাই মোৰ যে এসোপামান কাম আছে ক'ৰ পৰা আৰম্ভ কৰিম নিজেই পাত্তা পোৱা নাই আমি ঘৰ আহি পালোহি মন্দিৰৰ পৰা বিৰাটেই গৰম উপায় নাই আৰু এতিয়া অফিচ যাব লাগিব কাম আছে গতিকে ছুটিও নাপালে ৱৰ্ক ফ্ৰম হোমো নহ'লগৈ এতিয়া তেখেতৰ কাৰণে মই লৰালৰিকৈ বিৰিয়ানী বনাওঁ ৰেডি কৰি থৈ গৈছিলোঁ অলপখিনি আৰু এটা মই ব্ৰিঞ্জল গ্ৰেভি এটা বনাম চ' সেয়াই ইমানেই গৰম পালোঁ শুনামতে এতিয়াও হেনো অসমত বহুত গৰম অসমৰ চেন্নাইতকৈ হেনো অসমতহে এতিয়া বেছি গৰম এতিয়াতো 33, 34 এনেকৈ দেউতাই কোৱা মতে এতিয়া অসমত হেনো 38 ডিগ্ৰী এনেকুৱা হৈ আছে গতিকে অবভিয়াছলি গৰমটো বেছিয়ে এজ ডিচাইডেড এতিয়া চিকেন বিৰিয়ানী বনাম আৰু অকল সুদা বিৰিয়ানীটো ভাল নালাগিব গতিকে লগত ৰাইতাটো থাকিবই আৰু মই আজি বেঙেনাৰ গ্ৰেভি এটা বনাম মই এইটো ৰেচিপি মোৰ ইউটিউবত দিম ভাবি আছিলোঁ দিয়া হোৱা নাই মই খুব সোনকালে এইটো ৰেচিপি আপোনালোকলৈ আগবঢ়াম কিন্তু অকণমান থুলমূলকৈ আপোনালোকক দেখুৱাম বলক বনাওঁ বেঙেনাৰ যিটো গ্ৰেভি বনাম সেইটোৰ কাৰণে লাগিব আপোনাক বেঙেনা ব্ৰিঞ্জল ইয়াতে মই এয়া চাওক এনেকুৱা ধৰণৰ বেঙেনা 1, 2, 3, 4, 5, 6টা এনেকুৱা ধৰণৰ বেঙেনা লৈছোঁ আপোনালোকে ডাঙৰ বেঙেনা বা যিকোনো বেঙেনা ল'ব পাৰে এনেকুৱা ধৰণৰ মই 6টা বেঙেনা লৈছোঁ আৰু এইবোৰ বেঙেনা এনেকুৱাবোৰ মানে মই ভাল পাওঁ কিয় কি এই বেঙেনাটো গোটাই মই বনাম তাৰমানে টুকুৰা নকৰোঁ কেনেকৈ কাটিম সেইটো দেখুৱাই আছোঁ ৰ'ব আৰু এইখিনি বেঙেনা মই পানীত তিয়াই থৈছোঁ লগতে এয়া লৈছোঁ এইখিনি বস্তু এয়া নৰসিংহ পাত 2টা পিঁয়াজ কাটি লৈছোঁ সৰু সৰু মিহিকৈ কাটি লৈছোঁ তাৰপাছত ফ'কাছটো নাই লাগিলে এয়া বিলাহী 3টা নহৰু জলকীয়া মানে পিঁয়াজ নহৰু জলকীয়া নৰসিংহ পাত বিলাহী
আৰু এটা স্পেশাল মছলা এটা আছে সেই মছলাটো একচুয়ালি মোৰ হাহুমাৰ ইনগ্ৰেডিয়েন্ট হয় আৰু ইয়াতে প্ৰত্যেক ঘৰে ঘৰে তাৰ মানে এবিধ তেওঁলোকৰ স্পেশাল মছলা থাকে আৰু সেই মছলাটো তেওঁলোকে তাৰ মানে 5 কেজি 10 কেজি এনেকৈ তাৰ মানে পিছি মানে পিছি পেলাই মানে মিক্সচাৰ বনাই থৈ দিয়ে আৰু সেইটো তেওঁলোকে ইউজ কৰি থাকে ডেইলি বেসত আৰু যেটা শেষ হৈ যায় আকৌ মিশ্ৰণটো বনাই আকৌ ডাব্বাত সোমাই থৈ দিয়ে মোৰ হাহুমাই তেনেকৈ মোক এটা ষ্টিলৰ ডাব্বাত দি পঠাইছিলে তাৰপাছত তাত মানে মোৰ হাহুমাই দিয়ে 18টা ইনগ্ৰেডিয়েন্টস তাৰ ভিতৰত মগু দালি থাকে তাৰপাছতে বুট দালি থাকে তাৰপাছতে যেটো আমাৰ গুটা মগু সেউজীয়া ৰঙৰ যেটো বাকলি থকা মগু হেতু থাকে নৰসিংহ পাত থাকে তাৰপাছতে শুকান আদা থাকে শুকান জলকীয়া জিৰা ধনিয়া তাৰপাছতে আৰু কি বহুত বস্তু মানে 18 বিধ বস্তু মায়ে হাহুমায়ে কেৰাহিত ফ্ৰাই কৰে শুকানে ফ্ৰাই কৰি হেবোৰ লৈ যায় মিলত গৈ পেলাই পাউডাৰ কৰি আনি পেলাই আৰু 10 কেজি একেলগে কৰি দিব তাৰপাছত 10 কেজি যেতিয়া শেষ হয় তেতিয়া আকৌ তেনেকৈ মিলত গৈ কুটি আনে পিছি আনে এই ৰেচিপিটোৰ কাৰণে বেঙেনাটো এনেকৈ কাটিম এইটো সাইজৰ বেঙেনা লৈ মূৰটো কাটি দিম মূৰটো কাটি লৈ গুটেৰ ফালি নিদু অলপ থৈ দিম তাৰ মানে এটো ফুলৰ নিচিনাকে ফ্লাৱাৰ নিচিনা হৈ যায় আৰু এনেকে গুটেটো কাটি নিদু এনেকে এটা ইয়াতে মই হালধি নিমখ ভিতৰ বাহিৰে এনেকে খানিম গুটেকেটা মেৰিনেট কৰিম অকমান সময় 10 মিনিট মান এয়া বিলাহীখিনি মই হালধি নিমখ খানি থৈছো আৰু এইখিনি ইনগ্ৰেডিয়েন্টস খিনি এটো হৈছে সেই বিশেষ ডাব্বা যত নিকে স্পেশাল মছলা আছে এই ৰেচিপিটো বনাওতে তেল অকনমান হৰকৈ লাগে বেছিকৈ লাগে তেল গৰম হৈ আহিছে তেলত আমি এইকেটা দি দিম উৰদ দাল জিৰা মেথি আৰু জালুক সৰিয়হ গুটা সৰিয়হ পাহৰিছিলো কবলে এইখিনি গৰম তেলত দি দিম আমি এটা তেলত জালুক কেটা দি দিয়াৰ কাৰণে পুৰা ফুটিছে কেনেকুৱা ফুটিছিলে মই তাৰমানে ঢাকনখন লগাই দিহে তত পাইছো আৰু সো মই এটা কেৰাহিত কি কয় পিয়াজ নহৰু জলকীয়া নৰসিংহ পাত এই গুটেখিনি দি দিলো দি লৈ জালুকটো এনেকুৱা ফুটিছিলে মানে বাপৰে একদম মুখতে নালাগিলে পিয়াজখিনি অকনমান গলিবলৈ দিম সো অকনমান নিমখ দি দিম তেতিয়াহে পিয়াজখিনি সোনকালে গলিব এটা ইয়াত মই দি দিম বিলাহীখিনি কাটি থোৱা বিলাহীখিনি সয়া ইজি আছে বেঙেনাখিনি এতিয়া মই ইয়াতে দি দিম বেঙেনাখিনি অকণ ফ্ৰাই হ'ব এতিয়া বিলাহীখিনি ভাঙি দিম এই ৰেচিপিটো তেতেলি লাগিব বৰ বেছি নহয় অকনমান এতিয়া মই তেতেলি অকনমান পানীত তিয়াই থৈ দিম আৰু লাষ্টলৈ মই সেই তেতেলি পানীখিনি এড কৰি দিম এইখিনি এতিয়া তেলখিনি ওপৰলৈ উঠি আহিছে এটা মছলাখিনি দি দিম মোৰ সেই স্পেশাল মছলা এতিয়া এইখিনি যিমান স্পাইচ খাব বিচাৰে আৰু চামুচ 2 চামুচ আপোনালোকে স্পাইচ ভাল পায় সিমান এই মছলাটো এড কৰিব পাৰে এই মছলাৰ ইনগ্ৰেডিয়েন্টছখিনি কি আৰু পৰিমাণখিনি কিমান সেইখিনি মই মোৰ হাহুমাক সুধি লৈ আপোনালোকক জনাম কাৰণ এতিয়ালৈকে মই নিজে নাজানো এদিন সুধিছিলো কিন্তু লিখি নথলো একচুয়ালি লিখি থব লাগিব তেতিয়াহে মনত থাকিব কি ধুনিয়াকৈ তেল এৰিছে তাৰ মানে এতিয়া মই ইয়াত পানী এড কৰিব পাৰিম সো টাইম হৈ গৈছে পানী এড কৰিবৰ কাৰণে আৰু মই একচুয়ালি এই ৰেচিপিটোত বেঙেনাটো গুটাই থাকে আৰু গুটা বেঙেনাটোৱে ভাল লাগে কিন্তু মই ভাবিলো যেহেতু বিৰিয়ানীৰ লগত খাম গটিকে হানিবলৈ সুবিধা হ'ব সেইবাবে বেঙেনাখিনি মই তাৰ মানে হেতাখনেৰে মই ভাঙি দিলো আৰু গুটেখিনি ধুনিয়াকৈ মিক্স হৈ গৈছে এইখিনি চাওক
এয়া তেল এৰিছে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে পানী গৰম কৰি থৈছিলোঁ এই গৰম পানীখিনি আমি এতিয়া হালধি অকণমান দি পেলাই এতিয়া ঢাকি দিম মই ব্ৰিঞ্জল গ্ৰেভিটো হয় মানে মই ইফালে বিৰিয়ানীৰ প্ৰিপাৰেশ্যনখিনিও কৰি লওঁ আৰু বিৰিয়ানীৰ প্ৰিপাৰেশ্যন নতুনকৈ দেখুৱাব লগা নাই আপোনালোকক কাৰণ অলৰেডি মই ইউটিউবত মোৰ চেনেলত ভিডিঅ' দিছোঁৱেই বইল হৈ গৈছে এতিয়া মই তেতেলী পানীখিনি দি দিম তেতেলী থকাখিনি মই অকণমান দৈ এড কৰি দিম চ' বিৰিয়ানী বনাই হ'ল এভৰিথিং ইজ কমপ্লিটেড বাছ খোৱাৰ আগে আগে ৰাইতাটো বনাই দিম হৈ যাব কিন্তু কি হ'ল বনাই থকাৰ মাজতে চিলিণ্ডাৰো শেষ হ'ল চ' চিলিণ্ডাৰো চেঞ্জ কৰিলোঁ তেখেত অফিচলৈ গ'ল ৰাতিপুৱা শুই উঠাৰ পৰা ইমানেই ভাগদৰ হ'ল মোৰ তাৰমানে এতিয়াহে মই ফিল কৰিছোঁ ভৰিখন যে মোৰ বিষাই আছে এতিয়া অকণমান ৰেষ্ট কৰি মই আকৌ এবাৰ গা ধুলোঁ আৰু তাৰপিছত ইভিনিং আমি ক'ত যাওঁ কি কৰোঁ মই দেখুৱাই আছোঁ এয়া মই ৰেডি হৈ গ'লোঁ এখেত আহি পাবহি অফিচৰ পৰা আৰু আজি আমি দুয়ো যাম আমাৰ ওচৰতে মল এখন আছে মলখনত ডেডপুল মুভিখন চাবলৈ যাম চ' মুভি চাই আহিম বাছ বাহিৰতে ডিনাৰ কৰিম আৰু অকণমান শ্বপিং কৰিম চ' সেয়াই চ' যোৱাকালি ৰাতি একচুৱেলি তেখেতৰ বাবে এটা মিডনাইট ছাৰপ্ৰাইজ হৈ গ'ল ছাৰপ্ৰাইজ বুলি বৰ বিশেষ তেনেকুৱা একো নহয় এজ ইউজুৱেল তেখেতে যোৱাকালি অফিচৰ পৰা আহিলে আমি দুয়ো ভাত খাই শুলোঁ তাৰপাছত মাজৰাতি উঠি গৈ মই সেই পাছফালে বালুন দেখিছে নহয় সেইবোৰ বালুন মই লগালোঁ অকণমান ডেক'ৰেশ্যন কৰিলোঁ আৰু ইভিনিং গৈ মই কেক এটা লৈ আহিছিলোঁ কেকটোত কেণ্ডেল এটা দি তেখেত শুই আছিলে বিচনাৰ ওচৰত আহি হেপী বাৰ্থডে টু ইউ বুলি কৈ উইচ কৰিলোঁ দুবাৰমান উইচ কৰিলোঁ তেখেত একো সাৰ কৰে নাই তেতিয়া মানে 12টালৈ 3 মিনিট আছে আৰু লাষ্টৰ বাৰ 12টা বাজিব আৰু তেতিয়া আৰু নাই তেতিয়া জোৰকৈ আৰু হেপী বাৰ্থডে টু ইউ বুলি তেনেকৈ কওঁতে তেখেত সাৰ পালে তাৰপাছত কেক কাটিং হ'ল মোৰ শাহুমা শহুৰ দেউতাই তেখেতক ভিডিঅ' কল কৰি উইচ কৰিলে মোৰ মায়ে ফোন কৰিলে তাৰপাছত তেতিয়া অকণমান সৰু ভিডিঅ'জ বনাইছিলোঁ মই দেখুৱাই আছোঁ যোৱাকালি আবেলি গৈ এয়া মই পূজাৰ বাবে ফুল কিনি আনিলোঁ ফুল কিনি লৈ মই গ'লোঁ বেকাৰীত ঘৰৰ ওচৰতে বেকাৰী এটা আছে কেক আগতীয়াকৈ অৰ্ডাৰ দিয়া নহ'ল দোকানত গৈ যিটো পালোঁ সেইটোকে লৈ আহিলোঁ চকলেট ফ্লেভাৰ কেক এটা লৈ আহিলোঁ সাৰপ্ৰাইজ দিবলৈ গৈ আছোঁ তেওঁ শুই আছে এয়া আছিল যোৱাকালি মিথুনৰ মিডনাইট বাৰ্থডে ছাৰপ্ৰাইজ এতিয়া মই ৰেডি হৈছোঁ আমি দুয়ো যাওঁ মুভি চাবলৈ এখেতে অফিচৰ পৰা আহি পালে এখেতে ৰেডি হৈ আছে চ' এতিয়া আমি যাওঁ মুভি চাবলৈ আমি আহি পালোঁ মল আহি পাই প্ৰথমতে আমি দুয়ো ডিনাৰ কৰি ল'লোঁ ডিনাৰ কৰাৰ ভিডিঅ' কৰা নহ'ল এতিয়া অকণমান শ্বপিং কৰোঁ ঘূৰি ঘূৰি ভাগৰ লাগি গ'ল সেইবাবে আমি দুয়ো আহিছোঁ এতিয়া আইচক্ৰীম খাবলৈ
এতিয়া আমি ইনক্সত আহি পাইছোহি মুভি চাবলৈ মুভি চাইলো এতিয়া আমি দুয়ো ঘৰলৈ উভতি আছো আহি পালোহি মুভি চাই এতিয়া ৰাতি 8:30 বাজিছে আজি একেটা স্পেশাল ডেটো আমি এনেদৰে দুয়ো পাৰ কৰিলো আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ফেসবুকত ফটো দিছিলো আপোনালোকে ইমান ধুনীয়া কমেন্টস কৰিছে তেখেতক উইশ কৰিছে তেখেতৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ সকলোলৈকে আৰু মোৰ চেনেলটো আপোনালোকে চাই থাকিব লাইক আৰু শ্বেয়াৰ কৰিব টিল দেন টেক কেয়াৰ এণ্ড বাই বাই